Hello everyone, Method channel tole apnalok সকলোকে স্বাগতম জনাইছো। আমি APSC Prelims 2023 জোনখন PYQ পেপাৰ আছিল প্ৰিলিমছৰ পেপাৰখন আমি ইয়াত সলভ কৰি আছিল GS1 তাৰে আজি 36 নম্বৰ কোৱেশ্চনৰ পৰা আমি ষ্টাৰ্ট কৰিম 35 নম্বৰ কোৱেশ্চনলৈকে অলৰেডি চেনেলত ভিডিও আছে আপোনালোকে এই ভিডিও গিটা এবাৰ চেক আউট কৰিব পাৰে তো 36 নম্বৰত আছিল what is greenhouse gas protocol এটো answer বাৰো এ হ'ব it is an international accounting tool for government and business leaders to understand quantify and manage greenhouse gas emissions. The next question number 37 which of the following faunas are found in northeast India etia ei ji flora aru fauna question hoy mane environmentalot pore ei question khini iar pora kintu questions oha dekha jay Specially, tenukwa questions ase jonkhini last year suppose 2024 or 2025 or current affairs ot jonkhini animals nohole birds etia news ot ase hei tar pora eneke question huda dekha jay for example etia okhomot eta notun bird eta poa goise pita etu Indian subcontinent ot baru thake kintu amar okhomot for the first time etu ei bird tu dekhibole poa goise jak নবৰং বুলিও কোৱা হয় এই বাৰ্ডটোৰ নাম আৰু এই বাৰ্ডটো কোড পাইছে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰীত পাইছে তো তেনেকে হুদি দিব পাৰে এতিয়া ইয়াতে দিয়া আছে চাৰিটা এনিমেলৰ নাম চাৰিটা ফনাৰ নাম দিয়া আছে টোকে গেকো ৰেড পেন্ডা হুলক গিবন আৰু লায়ন টেল মাকাও কৈছে যে which of the following faunas are found in northeast India এই চাৰিটাৰ ভিতৰত কোন কেইটা পোৱা হয় হেতু সুধিছে এতিয়া টোকে গেকোটো পায় এটো আমাৰ নৰ্থইষ্টত পায় ৰেড পেন্ডাও পায় আৰু হুলক গিবন পায় লায়ন টেল মাকাও যোনটো আছে এটো আমাৰ নৰ্থইষ্টত দেখিবলৈ পোৱা নাযায় তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি Then question number 38 which of the following national parks in India are World Heritage Site দেখিলে World Heritage Site WHS ৰ ওপৰত questions অহা দেখা যায় এতিয়া লাষ্ট ইয়াৰৰ এই 2023 যোনখন পেপাৰ আছিল মানে 2024 হৈছিল এক্সাম তাতে তো সৰাইদেউ ময়দামৰ কথা সুধিছিলে তেতিয়ালে বাৰু সৰাইদেউ ময়দাম নিউজত আছিল যে World Heritage Site দিব কিন্তু দিয়া হোৱা নাছিল এতিয়া তো World Heritage Site ডিক্লেয়াৰ হৈ গল তো এই বছৰো কিন্তু World Heritage Siteৰ ওপৰত question অহা দেখা যাব World Heritage Site বুলি ক'লে অকল World Heritage Site তালে নহব আমি World Heritage Site কোনে দিয়ে UNESCO আমি UNESCO ৰ ওপৰতো চাব লাগিব UNESCO ৰ হেডকোৱাৰ্টাৰছ কোড UNESCO ৰ ফুল ফৰ্মটো কি হয় গটেই দেন UNESCO কোনটো এজেন্সি আন্ডাৰত পৰে বা UNESCO World Heritage Site যেতিয়া ডিক্লেয়াৰ কৰিব কি কন্ডিশনছ থাকে যাৰ পাছত তাক World Heritage Site ডিক্লেয়াৰ কৰা হ'ব দেন World Heritage Site তৰ বেলেগ টাইপছ আছে যেনেকুৱা আমি জানো এটা মিক্স টাইপ আছে আৰু কালচাৰেল হেৰিটেজও দিয়া হয় বা যোনখিনি নেচাৰেল হেৰিটেজ থাকে সেইখিনিও দিয়া হয় তো তেনেকে আমি গোটেইখিনি চাব লাগিব UNESCO ৰ ওপৰত চাব লাগিব World Heritage Site ৰ ওপৰত চাব লাগিব World Heritage Site কনভেনচন এখন হয় এই কনভেনচন কোড হয় বা যেতিয়া আমাৰ লাষ্ট ইয়াৰ জুলাই 2024 ত জুলাই কিমান হৈছিল 26 জুলাইত আমাৰ সৰাইদেউ ময়দাম World Heritage Site ডিক্লেয়াৰ হৈছিল তেতিয়া সেই কোনখন কনভেনচনত এটো ডিক্লেয়াৰ হৈছিল সেই কনভেনচনখন আমি জানো ইণ্ডিয়াত হৈছিল তো এতিয়া আমি চাব লাগিব ইণ্ডিয়াত যেহেতু হৈছিল কোন চেয়াৰম্যান আছিল কি আছিল তো এইখিনি গোটেইখিনি ডিটেইল আমি চাই যাব লাগিব আপকামিং প্ৰিলিমছৰ কাৰণে তো এতিয়া এইটো কোৱেশ্চনলৈ আহিছো এইটো কোৱেশ্চনত দিছে which of the following national parks in India are World Heritage Sites চাৰিটা দিয়া আছে কলাইডো নেশ্যনেল পাৰ্ক Manas National Park yes আমি এই দুখন World Heritage Site ত পৰে জানো Nanda Devi Biosphere Reserve এইখনো এখন World Heritage Site হয় আৰু Great Himalayan National Park is also a World Heritage Site এইবিলাক কোনটো ক্যাটাগৰীত পৰে Natural World Heritage Site তো এর কারেক্ট আনসার গোটেইকিটাই কারেক্ট হয় তো অপশন ডি will be the correct answer Next question hale aisu question number 39 protection of wildlife comes under which of the following in the Constitution of India etia wildlife je protect koribo lage constitution directly mentioned ase ha etia kon keta article ba kon keta fundamental rights or underot ei protection of wildlife ase ami heikita yat uliabo dise fundamental rights fundamental duties ot ase niki wildlife conservation or kiba criteria of course ase ami jano কোনটো আৰ্টিকল 51A কিমান নম্বৰ সাব ক্লজত আছে জি য'ত কোৱা হৈছিল যে টু প্ৰটেক্ট এণ্ড ইমপ্ৰুভ দ্য নেচাৰেল এনভাইৰনমেণ্ট ইনক্লুডিং ফৰেষ্ট লেকস ৰিভাৰ্ছ এণ্ড ৱাইল্ড লাইফ এণ্ড টু হেভ কম্পেশ্যন ফৰ লিভিং ক্ৰিয়েচাৰ্ছ তো এইটো ফাণ্ডামেণ্টেল ডিউটিছত আছে দেন ডাইৰেক্টিভ প্ৰিন্সিপলছত আছে নেকি
প্ৰিন্সিপলটো যদি আৰ্টিকল 48A চাই তেতিয়াহ'লে তাত কি পাব টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দ্য এনভাইৰনমেণ্ট এণ্ড টু ছেফগাৰ্ড ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ এই যোনটো আৰ্টিকল 48A এইটো যোনটো আমাৰ 42nd এমেণ্ডমেণ্ট আছিলে কিমান হয় 1976 এই 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা এই আৰ্টিকলটো ইয়াত এড কৰা হৈছিলে তো 1 আৰু 2 জানো এতিয়া 1 আৰু 2 য'ত নাই সেইকেইটাতো আমি ডাইৰেক্ট নহয় বুলিয়ে ক'ম এতিয়া আমি 3 নম্বৰটো চালে গম পাইছোঁ ফাণ্ডামেণ্টেল ৰাইটছত নাই 7 স্কেজুৱেলত কি আছে যদি আমি ফৰ্মুলাটো লগাই দিওঁ ইয়াতে আৰু এবাৰ টিয়াৰ্ছ অফ অল্ড PM ইয়াতে 7 নম্বৰ 1 2 3 4 5 6 7 F মানে হৈছে ফেডাৰেশ্যন মানে কি হয় য'ত ইয়াতে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট আছিলে তাৰে কথা উল্লেখ আছে আৰু তাৰে কথাত উল্লেখ থাকিলে আমি এটা কথা জানো যে যোনটো ফৰেষ্ট হয় বা ৱাইল্ড লাইফ হয় সেইখিনি আমাৰ ইউনিয়ন আৰু ষ্টেট লিষ্টত মেনশ্যন আছে তো তাৰ কাৰণে 7 স্কেজুৱেলটো কাৰেক্ট হ'ব তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 1 2 and 3 অনলি এতিয়া যদি এখন মই লৰ কথা কওঁ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 এই এনভাইৰনমেণ্ট ৰিলেটেড যোনখিনি এক্ট আছিলে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট দেন পলিউশ্যনৰ এক্ট দেন ৱাইল্ড লাইফৰ এক্ট এই গোটেইখিনিৰ যোনটো ইয়াৰ আছিলে সেই ইয়াৰটো মনত ৰাখিবলৈ এবাৰ চেষ্টা কৰিব আৰু কোনটো মিনিষ্ট্ৰী আণ্ডাৰত পৰে সেই মিনিষ্ট্ৰীটো এবাৰ মনত ৰাখিবলৈ চাব কাৰণ তেনেকুৱা কুৱেশ্যনছ APSC ডিপাৰ্টমেণ্টেল এক্সামত সোধা দেখা গৈছে অ'কে আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 40 What is the name of the feature that allows organisms to survive in the conditions of their natural habitat? Question number 40 answer to hobo B. Adaptation. The next question, 41 number question to discuss kori nathako. Karon etu etia current affairs jehetu nai to era updated to apnaloke ebar kindly sai lobo. Then ami next question to le goiso. Question number 42. Which of the following statements regarding Bhimbor Deuri, a prominent leader of the tribal league? Yete Bhimbor Deuri kotha hudise. Yete koise je Bhimbor Deuri vehemently opposed the Muslim League's conspiracy to include Assam in a grouping plan with Bengal. Etu correct hoy. আমি Bhimbor Deuri কথা জানো আৰু Bhimbor Deuri কিন্তু ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় এটো এবাৰ আপোনালোকে যদি পাৰে ইয়াৰ গুটেইখিনি তেওঁৰ বিষয়ে এবাৰ পঢ়ি ল'ব আৰু Bhimbor Deuri supported a proposal for the separate electorate for the tribal people for strengthening the rights of indigenous communities এইটো কাৰেক্ট হয় তো ইয়াৰ কাৰেক্ট আনসাৰ will be both 1 and 2 options are correct ইয়াত যেটো কাৰেক্ট স্টেটমেন্টস কব দিছে then আমি next question এতিয়া যাব লাগিব 43 43 questionত ইয়াতে দিয়া আছে চাৰিটা ফেষ্টিভেল আৰু সেই ফেষ্টিভেল কিটা কোন কিটা কমিউনিটিয়ে সেলিব্ৰেট কৰে ফেষ্টিভেল বুলি কওঁতে কিটা ফক ড্যান্সেস হয় ফক ড্যান্স আৰু কোনটো ট্ৰাইবে সেই ফক ড্যান্স পাৰফৰ্ম কৰে হেতু ইয়াত মেটচ দা ফলোইং কৰিব দিছে ফাৰ্স্ট দিয়া আছে হেচা কাকান ইজ এ ফেষ্টিভেল সেলিব্ৰেটেড বাই দা কাৰ্বিস তো 2A এটা 2A দুটা অপচনত আছে B আৰু C ইয়াত কাট খাব দেন মই ইয়াতে আৰু এটা জানো হেতু হৈছে বাইডিমা কোনে সেলিব্ৰেট কৰে যেহেতু ডিমাটো দেখিছে ইয়াতে ইট ইজ সেলিব্ৰেটেড বাই ডিমাসা তো D1 এতিয়া এই দুটাৰ ভিতৰত D1 দুটাতে আছে সো আমি এলিমিনেট কৰিব নোৱাৰো তো আমি নিশ্চয় এতিয়া বিচিও জামা ড্যান্স ইয়াতে বিচু ইজ এ ফেষ্টিভেল সেলিব্ৰেটেড বাই দেউৰিস সো 4C যত আছে 4C ইয়াত আছে C4 তো দিস উইল বি দা কারেক্ট আনসার আৰু হানাগোৰা ইজ সেলিব্ৰেটেড বাই ৰাভাস Next question number 44. Which of the following pairs are incorrectly matched? Yate kintu jungita incorrectly matched segita hudise. It is a Finance Commission of India. It is a constitutional body hoy niki. Yes, Finance Commission of India is constituted under the provisions of article number 80. So it is yeto correctly matched. So itu nohoy. So 1 2 jetia nohobo to itu ami yar pora negative kori dibo paro. Then Securities and Exchange Board of India. It is a statutory body niki. Ami etia constitutional body aru statutory body majo difference jano. Constitutional body jetia hey body to constitute kora hoy under the provisions of an article mentioned in the constitution. Tetia eta constitutional body boli kobo aru statutory body hole jetia constitutionot kono article mention nai hey body tur karone kintu eta subsequent articular hohay loi ba parliamentor hohay loi eta actor underot jetia hey কমিশন টু গঠন কৰিব বা তেতিয়া হলে তাক আমি স্ট্যাটুটৰি বডি বুলি কম এতিয়া সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া ইয়েস এটো এটা স্ট্যাটুটৰি বডি এটা এক্ট পাস কৰি ফেলে বনোৱা হৈছিল তো দিস ইজ এগেইন কাৰেক্ট তো এটো নহব তো টু যত আছে আমি হেগিটাও কেনসেল কৰি দিব পাৰো এতিয়া আইদাৰ 3 বা 4 এটা নীতি আয়োগ দিয়া আছে কনস্টিটিউশনাল বডি আমি জানো নীতি আয়োগ ইজ নাইদাৰ এ কনস্টিটিউশনাল বডি নর এ স্ট্যাটুটৰি বডি সো ইয়াতে দা কাৰেক্ট আনসাৰ উইল বি অপশন নম্বৰ C
আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এগেইন এ ষ্টেটুটৰী বডি মনত ৰাখিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কোনো কনষ্টিটিউশ্যনত মেনশ্যন নাই ইয়াৰ কোনো আৰ্টিকল মেনশ্যন নাই ইট ইজ মেড আণ্ডাৰ দ্য প্ৰভিজনছ অফ এ ল Question number 45. Which of the following groups of places each are located on the north bank of the Brahmaputra? Brahmaputra north bank. আমি যদি অসমৰ এতিয়া মেপখন এনেকৈ ড্ৰ কৰোঁ তেতিয়াহ'লে এই নৰ্থ বেংকত থকা 4টা প্লেচৰ নাম দিয়া আছে ইয়াত এই কোনকেইটা হয় সেইকেইটা আমাক ইয়াত উলিয়াব দিছে বিজনী যোগীঘোপা ৰহা আৰু তিতাবৰ এতিয়া তিতাবৰ থাকিলে তিতাবৰ এই সাউথত আছে তো অপশ্যন 1 উইল বি ৰং এটা কাৰেক্ট সুধিছে নে ইয়েছ কাৰেক্ট এনসাৰ সুধিছে তো তিতাবৰ উইল বি ৰং যেতিয়া ওৱান ষ্টেটমেণ্টটো ৰং হয় এ উইল বি ৰং চি উইল বি ৰং এতিয়া নেক্সট আমি 2 নম্বৰটো চাবই নালাগে 2 নম্বৰটো ৰঙে হ'ব কাৰণ ইয়াতে বাকি দুটা ষ্টেটমেণ্ট আছে 3 4 আৰু 3 মাজত আছে তো আমি যদি এই 4 নম্বৰ ষ্টেটমেণ্টটো এবাৰ চাই লওঁ শুৱালকুছি বৰপেটা খাৰুপেটীয়া আৰু নাৰায়ণপুৰ লখিমপুৰ নৰ্থ বেংক খাৰুপেটীয়া দৰং বৰপেটা আৰু শুৱালকুছি ক'ত আছে আমাৰ নৰ্থ বেংকত আছে তো যেতিয়া 4 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ল এই দুটাৰ ভিতৰত এইটোৱে কাৰেক্ট আনসাৰ তো ডাইৰেক্ট আমি ইয়াৰ পৰা ইলিমিনেট কৰি এনসাৰটো 2 ছেকেণ্ডত কৰিব পাৰোঁ আৰু এটা ক্ৰছ চেক কৰিব খুজিছে তাৰপিছত পাঠশালা বঙাইগাঁও ঢেকিয়াজুলি আৰু গহপুৰ ইজ এগেইন অন দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ তো নেক্সট কুৱেশ্যনলৈ আহিছোঁ আকৌ মেটছ দ্য ফলোইং এতিয়া এটা কথা নটিচ কৰিছে এতিয়ালৈ 46টা কুৱেশ্যন কৰিলোঁ কিন্তু আমি বহুত কেইটান মেটছ দ্য ফলোইং কুৱেশ্যনছ পাইছোঁ তো মেটছ দ্য ফলোইং কুৱেশ্যনছ ইজ এ ভেৰি মাছ ইম্পৰ্টেণ্ট মেটছ দ্য ফলোইং কুৱেশ্যনছ আৰ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ দিছ আপকামিং APSC প্ৰিলিমছ মেটছ দ্য ফলোইং পাৰ্চনেলিটিজ উইথ দ্য পপুলাৰ চব্ৰিকিউটছ মানে হ'ল তেওঁলোকৰ নিকনেমেৰে কোনটো নিকনেমেৰে সেই পাৰ্চনেলিটিজন জনাজাত তো সেইটো আমাক উলিয়াব দিছে এতিয়া ফাৰ্ষ্টত দিয়া আছে আনন্দীৰাম দাস আমি যেতিয়া আনন্দীৰাম দাস বুলি কওঁ তেতিয়া আমি কাৰ কথা কম বনকুৱাৰ আনন্দীৰাম দাস 3A মানে A3 য'ত আছে এইটো A আৰু B C কেঞ্চেল হ'ল A3 ইয়াত আছে তো B কি আছিলে পাৰ্বতী প্ৰসাদ বৰুৱা আমি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কথা ক'লে আমি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ কথা কওঁ চ' B উইল বি 1 B1 হ'লে অপশ্যন D উইল বি দ্য কাৰেক্ট এনসাৰ বাকী দুটা চাবই নালাগে কিন্তু ক্ৰছ চেক কৰিব খুজিছে যদি আনন্দীৰাম দাসটো নাজানে তে বিষ্ণুৰাম মেধি আমি জানো বিষ্ণুৰাম মেধিক আমি কি বুলি কওঁ লোহামানৱ হ'লে 2C ইয়াতে আছে আৰু হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ নেক্সট কুৱেশ্যন which of the following is are correct about e-rupee এতিয়া e-rupee কি হয় e-rupee is a digital currency which is introduced by the Reserve Bank of India এতিয়া যেতিয়া ইয়াৰ এনসাৰ কি যোনটো এনসাৰ আছিল সেই এনসাৰটো অলপ কনফিউজিং আছিল কাৰণ তাত যোনটো কাৰেক্ট এনসাৰ দিয়া আছিল সেইটো অনলি C অপশ্যনটো কাৰেক্ট বুলি কোৱা হৈছিল C মানে 3 যোনটো ইট ইজ এ ডিজিটেল ৰুপি এপ অফ দ্য ষ্টেট বেংক অফ ইণ্ডিয়া এইটো হয় বাৰু কাৰেক্ট কিন্তু ইট ইজ এ চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেঞ্চি CBDC এইটো কাৰেক্ট হয় এতিয়া 3 আৰু 4 এতিয়া দুটা কাৰেক্ট আছিলে তো ইয়াত তেনেকৈ অপশ্যনছ মিলাব নোৱাৰি তো তাৰ কাৰণে কিছু বহুতে 3 D কৰিছিলে আৰু বহুত কেণ্ডিডেটে এই এনসাৰটো C দি থৈ আহিছিলে এতিয়া ফাইনেল যেতিয়া এনসাৰ কি আৰু বেলেগকে নোলায় এইটো বাৰু বহুতে চেলেঞ্জ কৰিছিলে দেন ফাইনেল ৰিজাল্টটো কি আহিলে সেইটো এতিয়া মই গম পোৱা নাই বাকি অপশ্যন 1 আৰু 2 বাৰু এই দুটা ভুলে হয় তো 1 আৰু 2 দুটা আছে এই দুটা ভুলে হ'ব এই দুটাৰ ভিতৰত এটা কাৰেক্ট এনসাৰ হ'ব ইয়াৰে দেন কুৱেশ্যন নম্বৰ 48 দ্য প্ৰপ'জ ইণ্ডিয়া মিডল ইষ্ট ইকনমিক কৰিডৰ যোনটো IMEC বুলি কোৱা হয় ইজ এক্সপেক্টেড টু হেভ মাল্টিপল বেনিফিটছ ফৰ ইণ্ডিয়া which of the following is are the benefits it is a new and more efficient way for India to export its good to Europe yes it would make India a more attractive destination for foreign investment এইটো কাৰেক্ট হয় 1 আৰু 2 কাৰেক্ট হয় কাৰেক্ট এনসাৰ উলিয়াব দিছে 1 আৰু 2 যেহেতু কাৰেক্ট হয় এই বাকি অপশ্যন কেইটাত আছে the construction and maintenance of economic corridor would create millions of new jobs in India 3 to correct যেন লাগিছে আমি 4 to চাই লওঁ the construction of corridor would be done under the supervision of World Trade Organization তো এই 4 নম্বৰ এনসাৰটো ভুল হয় World Trade Organization এইটো সুপাৰভাইজ নকৰে তো অপশ্যন C উইল বি দ্য কাৰেক্ট এনসাৰ এতিয়া মেটছ দ্য ফলোইং প্লেচেছ দিয়া আছে আৰু কোনখন ডিষ্ট্ৰিক্টত সেই প্লেচটো লাই কৰে এতিয়া এনেকুৱা কুৱেশ্যন কিন্তু আহিব পাৰে কিয় কাৰণ আগতে অহা দেখা গৈছে আৰু মানে আগৰ যোনখিনি CC এক্সাম আছিলে তাত অহা দেখা গৈছিলে ইখন পেপাৰতো আহিছিলে আৰু নেক্সট 8 তাৰিখে প্ৰিলিমছ হ'বলৈ গৈ আছে তাতো আহিব সীতাজখলা গাখীৰৰ কথা জানো ক'ত আছে এখন মৰিগাঁৱত A4 এটা ঠাইত আছে মানে অপশ্যন C উইল বি দ্য কাৰেক্ট এনসাৰ বাকি কেইটা আৰু চোৱাৰ দৰকাৰ নাই হ্যালো শিলঘাট নগাঁও কুলসি কামৰূপ
আৰু চেমখৰ ইজ এ প্লেচ ইন ডিমা হাছাও চেমখৰ এখন মুভি আহিছিলে চেমখৰ বুলি এতিয়া আকৌ নেক্সট আহিলে চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান পৰ্টেল ৱাজ লঞ্চড অন 23rd September 2023 to qualify for financial assistance of 5 lakhs under the scheme which of the following criteria are necessary ইয়াতে যোনটো চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান এতিয়া 2.0 আহিলে তো এই অভিযানটো লঞ্চ কৰিছিলে 23rd September 2023 ঠিক আছে আৰু এইটোৰ স্কিমৰ আণ্ডাৰত a person is eligible to receive a financial assistance of about 5 lakhs অকল 5 lakhs নহয় এটা 2 lakhs ক্ৰাইটেৰিয়াও আছে আৰু এটা 5 lakhs ক্ৰাইটেৰিয়া আছে এতিয়া ইয়াতে কৈছে যে ইয়াৰ কোনকিটা কন্ডিশন নেসেসারি হয় ফৰ এভেইলিং দিস financial assistance under this scheme the applicant must be a permanent resident of Assam এইটো সৰ্বপ্ৰথম ক্ৰাইটেৰিয়া yes অসমৰ ৰেসিডেন্ট হ'বই লাগিব the applicant must not be older than 28 years of age যোনটো সেকেন্ড স্টেটমেন্ট এইটো ৰং হয় then the applicant must have a bank account opened before 31st December 2023 এইটো কারেক্ট হয় then 1 and 3 যদি কারেক্ট হয় 1 3 কারেক্ট হলে অপশন সি হবে মানে 4 নম্বৰ স্টেটমেন্টটো কারেক্ট হয় the applicant must have a professional degree in engineering medical veterinary fishery etc yes তো মই যে কৈছিলো যোনটো 5 lakhs ৰ ক্ৰাইটেৰিয়া হয় তাত এইখিনি কোৱালিফিকেশন লাগে আৰু 2 lakhs ৰ ক্ৰাইটেৰিয়াৰ কাৰণে যে আপুনি গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেট হলে 2 lakhs ৰ ক্যাটেগৰীত ইনক্লুড হ'ব পাৰিব আৰু যদি আপোনাৰ টেকনিক্যাল ডিগ্ৰী আছে টেকনিক্যাল ডিগ্ৰী থাকিলে 5 lakhs টেকনিক্যাল ডিগ্ৰী বুলি কওঁতে এইকিটা তো আজি 50 নম্বৰ কোৱেশ্চনলে কৰিলো ভিডিওটো মোৰ বেছি দীঘলীয়া কৰিবলৈ মন নাছিলে আৰু যোনখিনি 51 ৰ পৰা 100 নম্বৰলে আমি পাছত এইখিনি চাম তো আশা কৰো ভিডিওটো ভাল পালে যদি ভাল পাইছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ